কৃষ্ণ জয় গুরু শংকৰ সবার শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ ত্ৰয়োদশ কীৰ্তন অৰ্জুন যুধিষ্ঠিৰৰ সংবাদ কৃষ্ণ ঘোষা ৰামে হৌকমতি ৰাম চৰণে গতি रामे हौकमति राम शरणे गति कृष्ण बोध हे राम 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 আর অর্জুনে শুনিলা হেন কৃষ্ণৰ প্ৰয়াণ ভৈলন্ত বিহ্বল শোকে নাই শ্ৰুতি জ্ঞান আর মহামৰ্মে কৃষ্ণক কুমৰী কুন্তি সুতা হা কৃষ্ণ প্ৰাণ বুলি কান্দিলা বহুত কহি আছা মাধৱে গীতাত যিটো জ্ঞান প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান ৰাম চিৰকালে চিত্তক কৰিয়া বীৰে ষষ্ঠ প্ৰেত কাৰ্য জাতিৰ প্ৰেত কাৰ্য জ্ঞাতিৰ কৰাইলা মহাৰথ কৃষ্ণ ইয়াত শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ ত্ৰয়োদশ কীৰ্তনৰ পদে আমাক জানিবলৈ দিছে অৰ্জুনে শুনিলা হেন কৃষ্ণৰ প্ৰয়াণ ভৈলন্ত বিহ্বল শোকে নাহি শ্ৰুতি জ্ঞান যেতিয়াই নেকি অৰ্জুনে সখা কৃষ্ণ ভগৱন্ত কৃষ্ণৰ প্ৰয়াণৰ কথা শুনিলে অৰ্থাৎ এই সংসাৰৰ পৰা নিজৰ ধাম বৈকুণ্ঠলৈ যেতিয়া কৃষ্ণ গুচি যোৱাৰ কথাটো অৰ্জুনে শুনিলে তেতিয়া অৰ্জুনে কি হ'ল ভৈলন্ত বিহ্বল অতি বিহ্বল হ'ল শোকত অতি শোক হ'ল শোকিত হ'ল শোকত কি হ'ল অৰ্জুনৰ শ্ৰুতি জ্ঞান নাইকিয়া হৈ গ'ল জ্ঞান শূন্য হৈ গ'ল অৰ্জুন এনেকুৱাকে শোক লাগিলে এনেকুৱাকে দুখ লাগিলে মহামৰ্মে কৃষ্ণক সুমৰি কুন্তি সুত আৰু অতি দুখ মনে কৃষ্ণক সুমৰণ কৰিলে সুমৰি থাকিলে কৃষ্ণৰ কথাবিলাক ভাবি থাকিলে হা কৃষ্ণ প্ৰাণ বুলি কান্দিলা বহুত হা কৃষ্ণ কৃষ্ণ কাটা পাৰি পাৰি বহুত কান্দিলে অৰ্জুনে কহি আছা মাধৱে গীতাত যিটো জ্ঞান আৰু কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱন্ত কৃষ্ণই অৰ্জুনক যিটো গীতা জ্ঞান দিয়া হৈছিল সেই জ্ঞানকে সাৰোধাৰ্য কৰি সেই জ্ঞানকে শিৰোধাৰ্য কৰি সেই জ্ঞানকে বান্ধি লৈ প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান আৰু সেই গীতাৰ জ্ঞানটোৱে হৃদয়ত ধ্যান কৰিলে অৰ্থাৎ গীতাৰ মূল কথাই হৈছে ভগৱন্ত শ্ৰীকৃষ্ণ সৰ্বধৰ্মং পৰিত্যজ্য মাম একম শৰণং ব্ৰজ সকলো ধৰ্ম পৰিত্যাগ কৰি কেৱল মোৰ চৰণত শৰণ লোৱা অৰ্থাৎ ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণত শৰণ লোৱা গতিকে এই গীতাৰ জ্ঞান অৰ্জুনে হৃদয়ত ধ্যান কৰিলে অৰ্থাৎ কেৱল এক কৃষ্ণক চিন্তন কৰিলে, এক দেৱ এক হেত এক বিনে নাইকে।
আর অনুক্রমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি কৃষ্ণৰ আদেশ পাছে শুনি মহাবলী স্ত্ৰীবাল বৃদ্ধক কৰাইলা বীৰে ষষ্ঠ সবাকো লগতে লয়া গৈলা ইন্দ্ৰপ্ৰস্থ আর তহিতে থৈলন্তনিয়া যত যদুষয় পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয় হেৰাম চৰণত নিধালে পৰিয়ায় ধুমুখে সমিধান নেদন্ত মনত মহা দুখে আৰু মহাবীৰ অৰ্জুনে এই যি যদুবংশ নিপাত হ'ল, যদুবংশ মৰিলে সমস্ত, এইবিলাকৰ কি কৰিলে পেট কাৰ্যটো সমাধান কৰিলে আৰু অনুক্ৰমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি যে অনুক্ৰমে পিণ্ড জলাঞ্জলি দিয়া বুলি কৈছে কৃষ্ণৰ আদেশে পাছে শুনি মহাবলী আৰু কৃষ্ণই যিটো কথা কৈ গৈছিল, কৃষ্ণই যিটো আদেশ কৰি গৈছিলে অৰ্জুনৰ কাৰণে বাৰ্তা দি গৈছিলে, সেই বাৰ্তাক শিৰোধাৰ্য কৰি অৰ্জুনে স্ত্ৰী বাল বৃদ্ধ কৰিয়াবীৰে ষষ্ঠ সকলোকে লগত লৈ একত্ৰিত কৰি কি কৰিলে সবাকো লগতে লয়া গৈলা ইন্দ্ৰপ্ৰস্থ, সকলোকে লগত লৈ ইন্দ্ৰপ্ৰস্থলৈ গমন কৰিলে, ইন্দ্ৰপ্ৰস্থলৈ গ'ল। ইন্দ্ৰপ্ৰস্থ যুধিষ্ঠিৰৰ ৰাজ্য, অৰ্জুনতৰ ৰাজ্য, গতিকে সেই ৰাজপ্ৰসাদলৈ গ'ল আৰু গৈ অৰ্জুনে যুধিষ্ঠিৰক দেখা পালে। যুধিষ্ঠিৰৰ মুখৰ ফালে চালে অৰ্জুনে, অৰ্জুন কি হ'ল দুখিত হ'ল যুধিষ্ঠিৰৰ মুখ দেখা পায়ো আৰু চৰণত অতি দুখ মনে অৰ্জুনে যুধিষ্ঠিৰৰ চৰণত পৰিল। সমিধান নেদন্ত মনত মহাদুখ, কোনো কথা কোৱা নাই, একো সমিধান দিয়া নাই, মনত মহাদুখ। আমাৰ নিজৰ পিতৃ মাতৃকেই সেৱা কৰিব নোখোজে, চৰণ চুব নোখোজে, কিন্তু পঞ্চপাণ্ডৱৰ কি সংস্কৃতি, পঞ্চপাণ্ডৱৰ গতিকে ভাতৃয়ে ককাইদেউক চৰণ চুব, পিতৃ মাতৃৰ কথাটো আৰু বেলেগ। আর আকুল হৃদয় ভৈল দেখি যুধিষ্ঠিৰ ভাতৃতপু সন্ত পাছে কৰি চিত্ত থিৰ বান্ধৱৰ বাৰ্তাক অৰ্জুন মুত কহ কুশলে কি আছে সিটো সুৰ মাতামহ। আৰু যুধিষ্ঠিৰে অৰ্জুনৰ মুখমণ্ডল দেখি, ভাতৃ অৰ্জুনক দেখি যুধিষ্ঠিৰ কি হ'ল আকুল হৃদয় হ'ল। দেখি যুধিষ্ঠিৰৰ হৃদয় আকুল হৈ গ'ল, যুধিষ্ঠিৰ দুখিত হৈ গ'ল আৰু ভাতৃ অৰ্জুনক কথাবিলাক সুধিব ধৰিলে যে বান্ধৱৰ বাৰ্তা দিয়া, পিতৃ মাতৃৰ বাৰ্তা দিয়া ভগৱন্ত কৃষ্ণৰ, গতিকে সমস্ত কথা তুমি যি যাত্ৰা কৰিছিলা, যি উদ্দেশ্যত, এই সমস্ত দ্বাৰকাৰ বাৰ্তা মোক তুমি কোৱা। মামা বসুদেৱ কিবা আচন্ত কল্যাণে ভালে কিয়া চয়তান পত্নী গণ মানে
সাম্ব কাম অনিৰুদ্ধ ভালে কিয়া সন্ত সময়ত তে সম্বো কি মুক কুমৰন্ত। যে মামা বসুদেৱ ভালে আছেনে, ইহঁতৰ কল্যাণ নে? আৰু সেই পত্নীবিলাক, বসুদেৱৰ পত্নী সমস্ত আৰু পত্নীবিলাক ভালে আছেনে? সাম্ব কাম অনিৰুদ্ধ এইবিলাকো ভালে আছেনে? আৰু মোৰ কথা সুধিছেনে তোমাৰ আগত? মোৰ খবৰ লৈছেনে? সমস্ত কথা যুধিষ্ঠিৰে অৰ্জুনক সুধিছে। আৰু গোবিন্দৰ বাৰ্তা বাপ কহি উয়া মাত সুখে কিয়া সন্ত কৃষ্ণ দেৱ দ্বাৰকাত। আর যদুবীর গণজাৰ বাহুক আশ্রয় পরম নির্ভয়ে ভ্রমে আনন্দ সদায়। গোবিন্দৰ বাৰ্তা মোৰ আগত কোৱা, ভগৱন্ত কৃষ্ণৰ কথা মোৰ আগত সমস্ত বাতৰি দিয়া। সুখে কি আচন্ত কৃষ্ণদেৱ দ্বাৰকাত, যে দ্বাৰকাত কৃষ্ণদেৱ সুখেৰে আছেনে, কুশলে আছেনে, মোক সমস্ত কথা কোৱা। বীৰ যদুগণ যাৰ বাহুক আশ্ৰয়, যাৰ যদুগণ যিয়ে নেকি বাহুত অত্যন্ত শক্তি, এই বাহুক আশ্ৰয় কৰিয়ে সমস্ত পৃথিৱী ভ্ৰমি ফুৰে, এই সমস্ত যদুগণৰ খবৰ মোক কোৱা। সত্যাভমা সতী যাৰ চৰণ সেৱাত দ্বাৰতে ৰুৱাইলে শশীৰ পাৰিজাত। হে প্ৰাণ কৃষ্ণৰ হেন প্ৰাণ কৃষ্ণৰ সত্তৰে কহ কথা। কিয় হেন ভৈল বাপ তোমাৰ অৱস্থা। সত্যাভমাৰ নিচিনা সতীয়ে যাৰ নেকি সদায় চৰণ সেৱা কৰি থাকে, আৰু যাৰ দ্বাৰত, যাৰ দুৱাৰ মুখত কি কৰিলে, শশীৰ পাৰিজাত অৰ্থাৎ ইন্দ্ৰৰ ভাৰ্যা শশী, স্বৰ্গৰ যি পাৰিজাত, সেই পাৰিজাত আনি যাৰ দুৱাৰ মুখত ৰুলে, হেন প্ৰাণ কৃষ্ণৰ সত্তৰে কহ কথা। এনেকুৱা প্ৰাণ কৃষ্ণ, এনেকুৱা বান্ধৱ কৃষ্ণৰ কথা অতি সোনকালে কোৱা। মই একো বুজিব পৰা নাই, মই একো তলকিব পৰা নাই, তোমাৰ অৱস্থা কিয় এনেকুৱা হৈছে, হে অৰ্জুন তুমি মোক সোনকালে কোৱা। চিৰকাল প্ৰবাহত কিবা পাইলি দুখ তনু তোৰ নিস্তেজ মলিন দেখো মুখ। হে ৰাম পাৰ্থ কনে দিলাহা প্ৰতিশ্ৰুত ধ্যান নকৰিলা প্ৰাণিক ভয়ত পৰিত্ৰাণ। ইমান দিন তুমি এই ভ্ৰমণ কৰি আহি কিবা পাইলি দুখ, কিবা দুখ পালা নেকি? তুমি যে একেবাৰে দুৰ্বল মানুহৰ নিচিনা, তোমাৰ দেহ যেন একেবাৰে দুৰ্বল নিস্তেজ, আৰু মন যেন একেবাৰে মলিন। কি কথা একো বুজি পোৱা নাই? তুমি কোনো চিন্তা কৰিব নালাগে, তুমি কোনো ভয় কৰিব নালাগে, সমস্ত কথা, সমস্ত বাতৰি আমাৰ আগত কোৱা। আর অতিথিক
নেদিকিবা কৰিলা ভোজন সিজিল পাতক কিবা অগম্য গমন আর অধমে জিনিলে কিবা আসন্তে পথত কৃষক মলিন বাপ দুখ হেনমত যে অতিথিক নিদিয়াকে দ্বাৰকাত বা তোমাৰ ক্ষেত্ৰত আগতে গৃহস্থই ভোজন কৰিছে নেকি? অতিথিক নিদি কিবা কৰিলা ভোজন অতিথিক নিদিয়াকে ভোজন কৰাৰ কিবা ব্যৱস্থা হৈছিল নেকি? সিজিল পাতক কিবা অগম্য গমন আৰু এই গমন কালত কিবা তোমাৰ পাতক সিজিল নেকি? তোমাৰ যোগেদি কিবা পাতক পাপ হ'ল নেকি? তুমি যে ইমান দুখ মনে নিস্তেজ মনে তুমি আছা। অধমে জিনিলে কিবা আসন্তে পথত আৰু কোনোবা অধমে তোমাক জিকিলে নেকি? তোমাক পৰাস্ত কৰিলে নেকি? তোমাৰ যি অৱস্থা দেখিছোঁ সেইকাৰণে মই এনেকৈ সুধিব লগাত পৰিছে। তুমি সমস্ত কথা মোৰ আগত কোৱা। আর কহিও ক বাপু এবে দুখৰ কাৰণ বুলিবে খোজন্তে নোলাই মুখত বচন হেৰাম চক্ষু কমলচি পাছে শোকত তম্ভাই কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই কহিও বাপু এৱে দুখৰ কাৰণ যে হে বাপু দুখৰ কাৰণ তুমি মোৰ আগত কোৱা। যুধিষ্ঠিৰে সুধিলে, যুধিষ্ঠিৰে ক'লে, বাৰে বাৰে কৈ আছে যুধিষ্ঠিৰে। আৰু অৰ্জুনেও কি কৰিছে? কথা ক'বৰ কাৰণে উত্তৰ দিবৰ কাৰণে ওলাইছে, উত্তৰ দিব খুজিছে, কিন্তু মুখেৰে মাত নোলায়। কাৰণ হৃদয় দুখেৰে দগ্ধ হৈ আছে, দুখেৰে পৰিপূৰ্ণ হৈ আছে হৃদয়। গতিকে মুখেৰে অৰ্জুনৰ মাত ওলোৱা নাই। চকু মচি কথা ক'বৰ কাৰণে যত্ন কৰা হৈছে, উত্তৰ দিবৰ কাৰণে যত্ন কৰা হৈছে, কিন্তু অৰ্জুনৰ মুখেৰে মাত ওলোৱা নাই। আৰু দীঘলকে উশাহ নিশাহ লৈ উশাহ কাঢ়ি আকৌ নৃপতিৰ ফালে চাই, অৰ্থাৎ নৃপতি মানে ৰজা। কোন ৰজা? যুধিষ্ঠিৰ। যুধিষ্ঠিৰৰ ফালে চাই ক'বৰ কাৰণে চেষ্টা কৰা হৈছে। আর সৌহৃদ্য সক্ষিপ্ত সুম রিয়া মাধৱৰ বলন্ত অৰ্জুনে ৰাজা শুনায় আথন্তৰ সুহিত বান্ধৱ সখা মাধৱক সুমৰি কৃষ্ণক স্মৰণ কৰি কৃষ্ণক সুমৰি অৰ্জুনে কৈছে যে হে দাদা, হে মহাৰাজ, যে কি অথন্তৰ হৈছে, কি বিলাই বিপত্তি হৈছে মই কওঁ, তুমি শুনা। আর ফণিল শংকৰে কৃষ্ণ চৰণত পৰি পাতুক চাৰুক ডাকি বোলা হৰি 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 ৰাম ও ৰাম 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 ৰাম। জয় কৃষ্ণদেৱ সমৰি। এবাৰ কীৰ্তন ভাগৱত সমৰি। কৃষ্ণ সবাৰ শ্ৰীচৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ ইমানতে বিৰাম দিয়া হৈছে। জয় গুৰু শংকৰ।